So hey guys, welcome back to my channel. নতুন এটা ভিডিওৰ মাজলৈ সকলোকে স্বাগতম জনালো আৰু আপোনালোকে টাইটেল আৰু থাম্বনেল চাই আজিৰ ভিডিওটো কিহৰ ওপৰত হ'ব নিশ্চয় গম পাইছে। সো বহুতে মোক কমেন্ট কৰি সুধি আছিল দাদা নুমলীগড় ৰিফাইনাৰীত 2025 চনৰ এপ্ৰেন্টিসশিপৰ পোষ্ট কেতিয়া ওলাব আৰু সেই কাৰণে মই বহুতকে ওলালে জনাম বুলি কৈছিলো। সো তাৰ বাবে আজিৰ ভিডিওটো বনাইছো। সো যিসকলে নুমলীগড় ৰিফাইনাৰীত এপ্ৰেন্টিসশিপ কৰিম বুলি ভাবি আছিল 24 অক্টোবৰ তাৰিখে নুমলীগড় ৰিফাইনাৰীয়ে বিভিন্ন ডিপাৰ্টমেন্টত এপ্ৰেন্টিসশিপৰ পোষ্ট ওলাইছে। সো তাকে মই ভিডিওৰ যোগেদি আপোনালোকক আজি জনাম। সো আজিৰ ভিডিওটো সকলোৱে চাব, ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব। সো গাইস प्रथम पोस्ट होइसे GIS एप्रेंटिसशिप और यार सीट আছে এটা लोकेशन गुवाहाटी और एटू एप्लाई কৰাৰ কাৰণে কোৱালিফিকেশন লাগিব গ্ৰেজুৱেট উইথ সাৰ্টিফিকেট ইন জিওগ্ৰাফিক ইনফৰমেশন সিস্টেম। দ্বিতীয়টো পোষ্ট হৈছে ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং এপ্ৰেন্টিসशिপ और ইয়াত দুটা সিট আছে নুমলীগড়ত আৰু ইয়াত যোগ্যতা লাগে সেকেন্ড ক্লাস ফুল টাইম ডিপ্লোমা ইন मेकानिकल इंजिनियरिंग करा हब লাগিব। तार पाছত আছে डिप्लोमा इन इंस्ट्रुमेंटेशन इंजिनियरिंग और यातो दुटा सीट আছে नुमलीगড়ত আছে और यार क्वालिफिकेशन লাগিব सेकेंड क्लास फुल टाइम डिप्लोमा इन इंस्ट्रुमेंटेशन इंजिनियरिंग और कॉम्बिनेशन ऑफ इंस्ट्रुमेंटेशन इंजिनियरिंग करा हब লাগিব তেতিয়াহে এই পোষ্টত এপ্লাই কৰিব পাৰিব। नेक्स्ट डिप्लोमा इन इलेक्ट्रिकल इंजिनियरिंग ইয়াত পোষ্ট আছে তিনিটা নুমলীগড়ত আৰু ইয়াতো এপ্লাই কৰাৰ কাৰণে সেকেন্ড ক্লাস ফুল টাইম ডিপ্লোমা ইন ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। আৰু নেক্সট ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং ইয়াত পোষ্ট আছে 6টা নুমলীগড়ত আছে আৰু ইয়াত এপ্লাই কৰাৰ কাৰণে যোগ্যতা লাগে সেকেন্ড ক্লাস ফুল টাইম ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং ফ্ৰম গভট ইউনিভাৰ্সিটি। तार पाছত আছে डिप्लोमा इन केमिकल इंजिनियरिंग एप्रेंटिसशिप और यार पोस्ट আছে তিনিটা सेकेंड क्लास फुल टाइम डिप्लोमा इन केमिकल इंजिनियरिंग करा হ'ব লাগিব তেতিয়া আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু নেক্সট ITI ইলেক্ট্ৰিচিয়ান ITI করা হ'ব লাগিব আৰু ইয়াত পোষ্ট আছে এটা আৰু ইয়াৰ কোৱালিফিকেশন লাগে মিনিমাম 10 পাসড উইথ ITI ইলেক্ট্ৰিক্যাল ট্ৰেড 2 ইয়াৰ ৰেগুলাৰ কোর্সৰ হ'ব লাগিব মানে ITI 10 পাস কৰি ITI কৰা হলেও হৈ যাব। NCBT বা SCBT যিকোনো এটা সাৰ্টিফিকেট থাকিলে এই ইলেক্ট্ৰিচিয়ান পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট ITI প্লাম্বাৰ এপ্ৰেন্টিসশিপ ইয়াত পোষ্ট আছে 4টা আৰু কোৱালিফিকেশন লাগে মিনিমাম 10 পাস ITI সাৰ্টিফিকেট থাকিব লাগিব প্লাম্বাৰ। নেক্সট আছে ITI ফিটাৰ ইয়াত পোষ্ট আছে 2টা আৰু ইয়াতো সেম मिनिमाम 10 पासड उइथ ITI NCBT বা SCBT যিকোনো এটা সাৰ্টিফিকেট থাকিলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰ পাছত ITI কাৰ্পেণ্টাৰ এপ্ৰেন্টিসশিপ 4টা পোষ্ট আছে আৰু ইয়াতো 10 পাসড হ'ব লাগিব ITI সাৰ্টিফিকেট থাকিব লাগিব তেতিয়া আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট ফুড এণ্ড বিভাৰেজ সাৰ্ভিস এপ্ৰেন্টিসশিপ এটো দুটা পোষ্ট আছে এটা নুমলীগড় আৰু এটা গুৱাহাটীত মানে হোটেল ম্যানেজমেন্টত ডিপ্লোমা বা ডিগ্ৰী কৰা হ'ব লাগিব উইথ 40% মার্কস হ'ব লাগিব তেতিয়াহে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। তাৰ পাছত আছে বেক অফিচৰ এপ্ৰেন্টিসশিপ বহুতে কৰিব বিচাৰে। সো বেক অফিচৰ এপ্ৰেন্টিসশিপৰ পোষ্টৰ সংখ্যাও বহুত আছে ইয়াত 13টা পোষ্টৰ সংখ্যা আছে 13টা নুমলীগড়ত 8টা গুৱাহাটীত 5টা আৰু ইয়াত এপ্লাই কৰাৰ কাৰণে যোগ্যতা লাগে গ্ৰেজুৱেট ইন কমাৰ্চ আৰু আৰ্টছ 40% মার্কস থাকিব লাগিব। नेक्स्ट आको बेक ऑफिसर दुटा पोस्ट ওলাইছে গুৱাহাটীত আপোনালোকে ইকোনমিক্সত অনার্স থাকিব লাগিব আৰু 40% মার্কস থাকিব লাগিব তেতিয়া আপোনালোকে এই গুৱাহাটীত যেটো বেক অফিসৰ দুটা পোষ্ট ওলাইছে তাত এপ্লাই কৰিব পাৰিব। নেক্সট এটেন্ডেন্ট অপাৰেটৰ কেমিক্যাল প্লান্ট ইয়াত পোষ্টৰ সংখ্যা আছে 3টা আৰু ইয়াত এপ্লাই কৰাৰ কাৰণে সায়েন্সৰ হ'ব লাগিব BSc কৰা হ'ব লাগিব উইথ আৰু লগতে কেমিস্ট্রি থাকিব লাগিব কেমিস্ট্রি সাবজেক্টটো থাকিব লাগিব আৰু মিনিমাম 40% মার্ক থাকিব লাগিব তেতিয়া হলে আপোনালোকে এটেন্ডেন্ট অপাৰেটৰ এই এপ্ৰেন্টিসশিপৰ পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট লিগেল এপ্ৰেন্টিস
লিগেল এপ্ৰেণ্টিছ টু গাইজ মই ইমান ভালকৈ ক'ব নোৱাৰোঁ এইটো কিহৰ হয়। ইয়াত 3টা পোষ্ট ওলাইছে, নুমলীগড়ত 1টা, গুৱাহাটীত 2টা। আৰু ইয়াৰ যোগ্যতা লাগে বেচেলৰ অফ ল' LLB কৰা হ'ব লাগিব। নেক্সট MCA BCA BSc IT এপ্ৰেণ্টিচিপ। পোষ্টৰ সংখ্যা হৈছে 7, নুমলীগড়ত 6টা আৰু গুৱাহাটীত 1টা। আৰু ইয়াৰ যোগ্যতা হ'ল MCA BCA BSc IT উইথ মিনিমাম 40% এভাৰেজ, মানে 40%ৰ ওপৰত থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। নেক্সট ওলাইছে MBA আৰু HR এপ্ৰেণ্টিচিপ, আৰু ইয়াৰ পোষ্টৰ সংখ্যা বহুত বেছি, 12টা আছে, নুমলীগড়ত 6টা, গুৱাহাটীত 6টা। MBA আৰু ইয়াৰ কোৱালিফিকেশ্যন MBA PGDM উইথ স্পেচিয়েলাইজেশ্যন ইন HR। নেক্সট MBA মাৰ্কেটিং এপ্ৰেণ্টিচিপ, আৰু ইয়াত পোষ্ট ওলাইছে 5টা, আৰু 5টাই গুৱাহাটীত আছে। MBA আৰু ইয়াৰ কোৱালিফিকেশ্যন লাগে MBA PGDM উইথ স্পেচিয়েলাইজেশ্যন ইন মাৰ্কেটিং। চ' গাইছ এইটোৱে আছিলে আজিৰ ভিডিঅ'টোত। জনালোঁ আপোনালোকক কোনটো ডিপাৰ্টমেণ্টত কি পোষ্ট ওলালে আৰু ইয়াৰ যোগ্যতা কি লাগে এই পোষ্টত এপ্লাই কৰাৰ কাৰণে, সকলো জনালোঁ। আৰু বাকী যদি আপোনালোকক এপ্লাই কেনেকৈ কৰে তাৰ ওপৰত ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব, মই বনাই দিম আপোনালোকক। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব।